নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন হেল্পাৰ চেনেলটোলৈ। NSP পোৰ্টেল অপেন হৈ গ'ল 2024-25 বৰ্ষৰ বাবে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। তো প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক সকলোৱে আবেদন কৰিব পাৰিব ফৰ OBC, ST, SC বা অল কেটেগৰীৰ বাবে UGC আছে। তো OBCৰ বাবে OBC এক্সট্ৰাকৈ, STৰ বাবে এক্সট্ৰাকৈ আছে, লগতে SC এক্সট্ৰা আছে। তাৰপিছতে অল কেটেগৰী আনৰিজাৰ্ভ কেটেগৰীৰ বাবে UGC পোৰ্টেল বা স্কলাৰশ্বিপ আছে। তো সকলোৱে আবেদন কৰিব পাৰিব। সকলোবোৰ ছেপাৰেটলি ভিডিঅ' দিয়া আছে, তো সেইখিনিও চাব পাৰিব। আপোনালোকৰ যিহেতু বিশেষকৈ লাষ্ট ডেট 30 ছেপ্টেম্বৰ আৰু 31 অক্টোবৰ দুটা ডেটত আপোনালোকে যদি অনলাইনসমূহ আবেদন বা অনলাইন আপোনালোকে যদি সম্পূৰ্ণ নকৰে তেন্তে টকাসমূহ একাউণ্টত নাপাব। তো সকলো স্কলাৰশ্বিপ মুকলি কৰি দিয়া হ'ল। NSP পোৰ্টেলত আপোনালোকে গৈ সকলোবোৰ চাব পাৰে। মই এক্সট্ৰাকৈ ভিডিঅ' এটা দিছিলোঁ, যদি সেইটো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বা চেনেলত গৈ সকলোবোৰ ভিডিঅ' আপোনালোকে চাব পাৰিব। তো আজিৰ ভিডিঅ'ত আমি আপোনালোকক আলোচনা কৰিম যে আপোনালোকে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিকৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব লাষ্ট ডেট 30 ছেপ্টেম্বৰ আৰু 31 অক্টোবৰৰ আগত। ইয়াৰ বাবে আমি প্ৰথমে স্কিমকেইটাৰ ডিটেইলছলৈ গৈ লওঁ। তাৰপিছত NSP পোৰ্টেলৰ মই আপোনালোকক দেখাম বা ডেছক্ৰিপশ্যনতে মই লিংক দি দিম NSP পোৰ্টেলৰ, তাতে ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথমে চাম ঈশান উদয় স্কলাৰশ্বিপ, যোনটো নেকি স্কলাৰশ্বিপ আপোনালোকে পাৰ মান্থ 8,000 টকাকৈ লাভ কৰিব পাৰিব। তো বিশ্ববিদ্যালয় অনুদান আয়োগে আপোনালোকক প্ৰতিমাহে বা UGC বুলি ক'ব পাৰি 8,000 টকাকৈ পাৰ মান্থ দিব। তো এইটোত যদি আপোনালোকে এলিজিবল হয়, গোটেইখিনি আমি ডিটেইলছত ভিডিঅ' দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। তো ঈশান উদয় স্কলাৰশ্বিপৰ বাবে কিমান পাৰ্চেণ্টেজ লাগিব, সকলোবোৰ কি কি ডকুমেণ্টছ লাগিব আমি ছেপাৰেটলি ভিডিঅ' বনাই দিছোঁ। তো সেইখিনি চাব আৰু আপোনালোকে বা ইনষ্ট্ৰাকশ্যনখন আপোনালোকে NSP পোৰ্টেলত গৈও সকলোবোৰ চাব পাৰিব। তো প্ৰতিমাহে যদি আপোনালোকে 8,000 টকাকৈ পাব বিচাৰে তেন্তে অতি সোনকালে আবেদনসমূহ কৰিব। লাষ্ট ডেট কেতিয়া চাই লওঁ প্ৰথমে। তো স্কিমটোৰ নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ। কোৱালিফিকেশ্যন কেৱল মাত্ৰ 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন পৰ্টেল NSP পৰ্টেলত যাব লাগিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব। এপ্লিকেশ্যন ফিজ ফ্ৰী। ষ্টাৰ্ট ডেট জুলাইৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 31 অক্টোবৰ। তো 31 অক্টোবৰৰ আগত যদি আপোনালোকে অনলাইন কৰি কলেজত ছাবমিট কৰি আপোনালোকে লাভ কৰিব পাৰিব 8,000 টকাকৈ প্ৰতিমাহে, আৰু বছৰেকত হ'ব 80,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। নেক্সট স্কলাৰশ্বিপটো হৈছে আছাম OBC স্কলাৰশ্বিপ। অসমৰ যিমান OBC ষ্টুডেণ্টছ আছে সকলোৱে আবেদন কৰিব পাৰিব। অনলাইন আবেদন যিহেতু প্ৰক্ৰিয়া চলি আছে, NSP পোৰ্টেলত গৈ আপোনালোকে অনলাইনসমূহ কৰি ল'ব পাৰিব। তো ডিটেইলছত ভিডিঅ' দি দিছোঁ, আপোনালোকে আছাম OBC স্কলাৰশ্বিপৰ ডিটেইলছখিনিও চাব পাৰিব। বা আপোনালোকে যদি ক্লাছ 1ৰ পৰা ধৰি পিতৃ মাতৃয়ে যদি চাইছে 1ৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু কলেজত বা স্কুলত আপোনালোকে সুধি ল'ব যে অনলাইনটো ছাবমিট লৈ আছেনে নাই। তো যেতিয়ালৈকে অনলাইন ছাবমিট নলয় তেতিয়ালৈকে অনলাইনটো কৰি ৰাখিব পাৰিব, কিন্তু যেতিয়া ছাবমিট ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে কলেজত গৈ সেই ফৰ্মখন ছাবমিট কৰি বা কলেজৰ প্ৰিন্সিপালৰ ছিগনেচাৰ এণ্ড যোনখিনি ষ্টাম্প থাকে সেইখিনি মাৰি আকৌ অফিচত জমা দিলে আপোনালোকৰ একাউণ্টত টকাসমূহ ভৰাই দিয়া হ'ব। তো এই স্কিমটোৰ নাম হৈছে OBC স্কলাৰশ্বিপ। অল আছাম OBC কেণ্ডিডেটে বা OBC স্কলাৰশ্বিপসকলে আবেদন কৰিব পাৰিব। ইয়াতে প্ৰি এণ্ড পোষ্ট মেট্ৰিকৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব, অথবা 1ৰ পৰা হায়াৰ ষ্টাডিজ যোনখিনি MA পঢ়ি আছে তেওঁলোকেও অনলাইনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন পৰ্টেল হ'ব NSPতে গৈ আপোনালোকে অনলাইনসমূহ কৰিব লাগিব। তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এপ্লিকেশ্যন প্ৰচেছ অনলাইন। এপ্লিকেশ্যন ফিজ ফ্ৰী হ'ব। 23 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে, 30 ছেপ্টেম্বৰ, বেছিকেইদিন নাই। আপোনালোকৰ 30 ছেপ্টেম্বৰৰ আগত আপোনালোকে অনলাইনসমূহ কৰি ল'ব। ডকুমেণ্টৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাই কৰি কি কি ডকুমেণ্টছ লাগিব। বেছি নালাগে, বেংক পাছবুক, আধাৰ কাৰ্ড এণ্ড কাষ্ট চাৰ্টিফিকেট, তাৰপিছতে ইনকম চাৰ্টিফিকেট হ'লে আপোনালোকে আবেদনসমূহ
কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে সকলোবোৰ বুজি পালে আৰু এনে ধৰণৰ যদি আপডেটসমূহ পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো নেক্সট ভিডিঅ' লগ পাম। ধন্যবাদ।